সভাপতি আৰু অন্যান্য সদস্যসকলক মই ধন্যবাদ জনালোঁ। মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আপোনালোক আটাইকে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আপোনালোক আটাইকে এনেকৈ লগ পাবলৈ সুযোগ দিয়াৰ কাৰণে। মই ৰঙিয়ালৈ উভতি আহি বৰ আনন্দ পাইছোঁ, কাৰণ এইখন ঠাইতে ইয়াৰ পৰা মাত্ৰ 100-200 মিটাৰৰ ভিতৰত থকা মোৰ হাইস্কুলখনত, মৰমৰ হাইস্কুলখনত মই ইয়াত 7ম শ্ৰেণীৰ আধামানৰ পৰা মেট্ৰিক পৰীক্ষালৈ পঢ়িছিলোঁ, আৰু সেই স্মৃতি মোৰ লগত জড়িত হৈ আছে। আৰু তাতোকৈও মোৰ ভাল লগা কথাটো হ'ল যে এইখন মঞ্চতে এতিয়া এইখন অলপমান নতুনকৈ কৰা হৈছে, হলটো অলপ সাল সলনি কৰা হৈছে, কিন্তু ইয়াতেই নানা সভাত মই অংশগ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়া এটা প্ৰতিযোগিতাৰ মন আছিল কাৰণে বিভিন্ন প্ৰতিযোগিতাত, বিশেষকৈ আবৃত্তি আদি প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিলে। গতিকে তাৰ পাছত মোৰ আপত্তিৰ কথাটো হ'ল যে ইলোৰা বিজ্ঞান মঞ্চই মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে, অথচ মই একেবাৰে ভিতৰৰে মানুহ, আৰু ৰঙিয়াই মোক নিমন্ত্ৰণ কৰি আনিছে, আৰু ৰঙিয়াৰো মই একেবাৰে নিজৰ মানুহ, মোৰ ঘৰ। গতিকে কোনেও নিজৰ এজন ককায়েক দাদাকক আকৌ এবাৰ ঘৰলৈ যেতিয়া বন্ধৰ দিনত বহুদিনৰ মূৰত ঘৰলৈ আহে, তেতিয়া এনেকৈ নকয় যে আমাৰ আলহী আহিছে, আমাৰ দাদা আহিছে, ককাইদেউ আহিছে, ভাই আহিছে বুলি কয়। গতিকে মই ইলোৰা বিজ্ঞান মঞ্চকো অনুৰোধ জনালোঁ যে তেখেতসকলে শুধৰাই লওক, ৰঙিয়াবাসীকো, ঘটনা সমিতিকো অনুৰোধ জনালোঁ শুধৰাই লওক যে কোনো মুখ্য অতিথি নহয়, এগৰাকী ভাতৃ, জ্যেষ্ঠ বা কনিষ্ঠ। ইলোৰা বিজ্ঞান মঞ্চৰ লগত মই বহুদিনৰ পৰা জড়িত হৈ আছোঁ। তেজপুৰৰ এখন সভাত এবাৰ মই ভাষণ দিছিলোঁ, আৰু ডেকা বয়সত উদাত্ত ভাষণ দিছিলোঁ যে অন্ধবিশ্বাস নিৰ্মূল হৈ যাব লাগে, আৰু আমি হয়তো বহুদিনৰে সেই কথা কৈ থাকিব লাগিব, আৰু অন্ধবিশ্বাস একেদৰেই গা কৰি আহি থাকিব। কিন্তু তেতিয়া তাৰ পাছত প্ৰশ্নোত্তৰৰ সময়ত তেতিয়াও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল, বোধহয় বিজ্ঞান সমিতিৰ সভা আছিল, আৰু তাৰ এজন সদস্য, ডেকা সদস্যই কৈছিল, ছাৰ আমি দেহদান, মৰণোত্তৰ দেহদানৰ প্ৰতিজ্ঞা পত্ৰত চহী কৰিলোঁ, আপুনি কৰিলেনে? সেই প্ৰশ্নটো ঠিক এনেকুৱা হ'ল যে আইজাক এছিমভে, বিশিষ্ট বিজ্ঞান লেখক, কল্পবিজ্ঞান লেখক, তেওঁ সূৰ্যগ্ৰহণৰ বিষয়ে শিশুসকলৰ আগত বক্তৃতা দিছিল, আৰু তাতে এজন ছাত্ৰই সুধিছিল যে আপুনি বৰ সুন্দৰকৈ সূৰ্যগ্ৰহণৰ কথা ক'লে, সূৰ্যগ্ৰহণ দেখিছেনে? তেতিয়া আইজাক এছিমভে ক'লে যে সূৰ্যগ্ৰহণ দেখাটো নায়েই, আনকি সূৰ্যৰ উদয় আৰু অস্তও মই দেখা নাই, কাৰণ মই বৰ এলেহুৱা মানুহ, মই সেই বিষয়ে পঢ়ি লিখি থাকোঁ, আৰু সেইবিলাক চাবলৈ ওলাই যোৱাৰ কাৰণে মোৰ কোনো উদ্যোগ নাই। মোৰ ঠিক তেনেকুৱা হৈছিল তেতিয়া যে মই দেহদান কৰা নাই, দেহদানৰ বিষয়ে বেছি বক্তৃতা ঠিকেই দিছিলোঁ। তাৰ পাছত কেইদিনমান পাছতে মই আৰু মোৰ পত্নীয়ে 2006 চনৰ জুন মাহত চাব ৰেজিষ্ট্ৰাৰ অফিচলৈ গৈ প্ৰতিজ্ঞা পত্ৰত চহী কৰিছিলোঁ ইলোৰা বিজ্ঞান মঞ্চৰ ফৰ্মত যে মৰণোত্তৰ দেহদান দিম। আৰু তেতিয়া সেইখন পত্ৰত তেতিয়া অলপ নতুন কথা আছিল, সেইজন চাব ৰেজিষ্ট্ৰাৰৰ অফিচত এই কামটো কেতিয়াও হোৱা নাছিল। গতিকে তেখেতে চহী কৰি আমাক দুয়োকে নমস্কাৰ কৰি কৈছিল, তেখেতে থিয় হৈছিল, হৈ কৈছে যে মোৰ আসনৰ পৰা থিয় হ'লেও আপোনালোকক নমস্কাৰ জনালোঁ, আৰু এটা কাম কৰিব মহোদয়, যে আপোনালোকে এই বাতৰিটো মোৰ কোৰ্টত যে হৈছে, মোৰ অফিচত যে হৈছে, এই কথাটো বাতৰি কাকতত প্ৰচাৰ কৰিব, মানুহ অনুপ্ৰাণিত হ'ব। আৰু যিজন এডভকেটে এই কামটো গোটেইখিনি আগবঢ়াই দিছিল, দলিল পত্ৰ এইবিলাকত চহী কৰাৰ কাৰণে সাজু কৰি দিছিল, তেখেতে কৈছিল যে কেৱল কাগজখিনি কিনাৰ দামটো আপুনি দিয়ক, আৰু কোনো পইচা দিব নালাগে। গতিকে মানুহৰ তেনেকুৱা উদ্যোগ দেখা পাইছিলোঁ, আৰু এতিয়া এই উদ্যোগ ইমান বাঢ়ি আহিছে যে মোৰ আশা হৈছে যে কিছুদিন পাছত আমাৰ বিভিন্ন শাখাই, ইলোৰা বিজ্ঞান মঞ্চৰ বিভিন্ন শাখাই এনেকুৱা ধৰণে মানুহক অনুপ্ৰাণিত কৰিব যে মেডিকেল কলেজবিলাকে ক'ব যে অলপমান শ্ল' যাওক, আমি দেহ ৰাখিব নোৱাৰা হৈছোঁ। সেই দিনটো আহক, আনকি এনেকুৱা দিনো আহক, মই তেজপুৰত কৈছিলোঁ
যে ল'ৰা বিজ্ঞান মঞ্চৰ শাখাবিলাকে যি কাম কৰি আছে সেই কাম সমাজত কৰিব নলগীয়া হৈ যাওক, সমাজত তেতিয়াও বহু কাম কৰিবলগীয়া থাকিব আৰু সেইবিলাক কামৰ প্ৰতি মনোযোগ দিবলৈ আগবাঢ়ক। বিভিন্ন অনুষ্ঠান কৰি আহিছে আৰু তাৰ মাজেদি তেওঁ যি কাম কৰিছে তাৰ বাবে তেওঁক সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত আনন্দিত, অত্যন্ত সুখী হৈছোঁ। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে তেওঁ আজি আবেলি 3 বজাৰ পৰা আমাৰ ইয়াতে ৰাইজ মেলৰ যি বাকৰি, সেই বাকৰিতে তেওঁ এটা অনুষ্ঠান কৰিব। অলৌকিকতাৰ আঁৰত বিজ্ঞান, এই অনুষ্ঠান তেওঁ কৰিব। এই অনুষ্ঠান তেওঁ অসমৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত কৰি আহিছে। তাৰ কাৰণে আমি তেওঁক আজি সম্বৰ্ধনা জনাম আৰু জনাবলৈ পাই আমি সুখী হ'ম। মই সম্বৰ্ধনা জনোৱাৰ কাৰণে আমাৰ সভাপতি, কাৰ্যকৰী সভাপতি অনুৰোধ জনাইছোঁ আৰু তেওঁৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিয়াৰ কাৰণে প্ৰণৱ জ্যোতি ডেকাক অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰ প্ৰতি সন্মানীয় ৰিপুঞ্জয় বৰদলৈ, বিশ্বনাথ চাৰিআলি, অসম শ্ৰদ্ধাস্পদে অভিবাদন গ্ৰহণ কৰিব। আমি দেখিছোঁ শিক্ষক হিচাপে আপোনাৰ বিজ্ঞান পাঠদান কেৱল মাত্ৰ এটা বিষয় নহয়। বিজ্ঞান বিষয়ক আলোচনা, কুইজ, ডাক, ছেমিনাৰ আদিৰ মাধ্যমেৰে আৰু বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় শিক্ষা সংস্থানসমূহৰ জৰিয়তে আপুনি বিদ্যালয়ৰ শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰিছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ লগতে আপুনি সাহিত্যৰ ক্ষেত্ৰখনতো অনবদ্য অৱদানেৰে সমাজৰ চিন্তা, চেতনা আৰু মূল্যবোধ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিজ্ঞান, গণিত, পৰিৱেশ বিষয়ক পাঠ্যপুথি আৰু গ্ৰন্থ প্ৰকাশৰ লগতে কেইবাখন আলোচনীত নিয়মীয়াকৈ আপোনাৰ লেখা প্ৰকাশ পাই আহিছে। আকাশ বিজ্ঞান পৰিৱেশ শিক্ষা কেন্দ্ৰ, অসম বিজ্ঞান সমিতি, অসম গণিত শিক্ষায়তন ইত্যাদি কেইবাটাও অনুষ্ঠানৰ লগত আপুনি যুক্ত। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ শ্ৰেষ্ঠ পৰিৱেশ বন্ধু বঁটাৰেও আপুনি সন্মানিত হৈছে। আপুনি WWF আৰু ইউনিচেফৰ বহনক্ষম উন্নয়নৰ সমল ব্যক্তি হিচাপেও কাম কৰি আহিছে। কলা যাদু, ডাইনী আদি অন্ধবিশ্বাস নিৰ্মূল কৰিবলৈ অলৌকিক কাণ্ড, আঁৰৰ কাহিনী, বিজ্ঞান কাৰ্যসূচীৰে আপুনি সমগ্ৰ অসমত অভূতপূৰ্ব সজাগতাৰ সৃষ্টি কৰিছে। আপোনাৰ এনে প্ৰচেষ্টাই শিশুৰ মনত যুক্তিবাদ গঠিত কৰা আৰু পৰিৱেশ সজাগতাৰ সৃষ্টি কৰাত বহুত বৰঙণি আগবঢ়াইছে। আমি ইৰোৰা বিজ্ঞান মঞ্চই আপোনাক সম্বৰ্ধনা জনাবলৈ পাই ধন্য হৈছোঁ। বিজ্ঞান চিন্তা, যুক্তিবাদী দৃষ্টিভংগী আৰু জীৱনমুখী শিক্ষাৰ প্ৰতি সমাজক সচেতন কৰা আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। এটি বিনীত ডক্টৰ কাজুপ্ৰসাদ শৰ্মা, ডাক্তৰ জয়দেৱ শৰ্মা আৰু কমলেশ গুপ্তা সাধাৰণ সম্পাদক। বহিবলৈ পিছফালেও শিক্ষাগুৰু ধনেশ্বৰ বৰা ছাৰ কিনাৰতো আছে। আৰু মই ভাষণ দি ইমান ভাল নাপাওঁ, আৰু শিক্ষক হিচাপে ভাষণ দি ভালো পাওঁ। ল'ৰা ছোৱালীৰ আগত ভাষণ দিলে শেষ নহয়গৈ, খালি ল'ৰা ছোৱালীৰ মনটো চাই পেলাই কথা কোৱা হয়। 3টা বজাত লগ পামেই, হয়তো আপোনাক কোনোবা নাথাকিব পাৰে। প্ৰতিনিধি সভা সোনকালে শেষ কৰি দিব, মোকতো নাপাব পাৰে, বহুত দূৰ আহিছোঁ। 4টা বজাতে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ কিবা এটা দেখাম বুলি, কৰিম বুলি। থিয়ধৰ বৰুৱা ছাৰ নেতৃত্বতে গৈ আছোঁ। আৰু ভুল হ'লে মোৰ চিন্তা নাই, দীনেশ চন্দ্ৰ গোস্বামী ছাৰে প্ৰাইভেটলি মেছেজটো দি আমুকটো শুদ্ধ কৰা,
আৰু গুগল মোৰ আছে, ৰাণা হাজৰিকা ছাৰ, যিকোনো প্ৰশ্নৰ উত্তৰ ছাৰে জানে। গতিকে ডাঙৰ বস্তু মই নাজানো, সৰু সৰু বস্তু জানো। গাঁৱত যেতিয়া হেৰি ওলায়, এই যে আই গোসানী ওলায়, এটা কথাই মই কাহিনী, দীনেশ গোস্বামী ছাৰৰ ভাষণত কাহিনী কয়, মোৰ মানে কাহিনীটো মানে বাস্তৱ কাহিনী। আই ওলালে, আই যেতিয়া আই ওলালে, আই উঠিছে, আই ওলালে বুলি ক'লে আকৌ মিডিল চিজিল কিবা এটা হৈ যাব। আই উঠিছে, গতিকে আৰু মানে মাৰ মহা, মানে মোৰ মহা ককা, মাৰ মহাৰ এই আগত ডাঙৰ ডাঙৰ দলংবিলাক, মানে কাঠৰ দলংবিলাক, গতিকে কি মানে ইঞ্জিনিয়াৰ কি নাজানো আৰু, মুঠতে কিবা হেৰি মিস্ত্ৰী। আচ্ছা, ককাই ডিব্ৰুগড় দলং বনাই আছে, আমাৰ আই ওলোৱাৰ লগে লগে গোসানী আই ওলাইছে। আই ওলোৱাৰ লগে লগে গাঁৱৰ বাকী সকলো আই উঠোৱা আৰম্ভ হৈ গ'ল। লগে 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 সকলো আহি পেলাই তাৰমানে আৰু আই গোসানী জানে কি কি কৰা হয়, এতিয়াওতো কৰি আছে। আমি চন্দ্ৰলৈ গ'লে কি হ'ব, গগনযান গ'লে কি হ'ব, মংগলযান গ'লে কি হ'ব, নাৰিকলটো ভাঙিটো যাওঁ। গতিকে যি নহওক, গতিকে এই আপোনাৰ কি আছিলে গ'ল, চবে পূজা চলি আছে, তেনেকৈ পূজা গোটেই ধূপে ধুনে গোটেই গোন্ধ আমোল উমোল। আৰু এইফালে মহাককা আহিছে, বহুত দিনৰ মূৰত কাম চাম শেষ কৰি সন্ধিয়া সময়ত বৰপানীৰ আগতে এই নাট জোঙা বাছ থাকে যে, বাছৰ পৰা নামি পেলাই আহি পেলাই মানে খোজকাঢ়ি আহিছে চতিয়াৰ পৰা চামগুৰিলে, 10-11 কিলোমিটাৰমান হ'ব, মানে অৰুণাচলৰ পাদদেশৰ এখন গাঁও। তাৰপিছত আৰু আমাৰ আগৰ পৰাই কৰোণাৰ সজাগতা আছে আমাৰ অসমীয়া সমাজত, যে বাজৰ বাহিৰৰ পৰা যেতিয়া আহিব, নাদলৈ যাব, নাদতে কাপোৰ সলাব, কিন্তু পানী কেতিয়াও নুঠায়। মাটিৰ কুঁৱা, কিন্তু পানী কেতিয়াও নুঠায়। পানী উঠাই দিব লাগিব, ঘৰৰ মানুহে যি পৰিষ্কাৰ হৈ আছে, তেওঁ বাহিৰৰ পৰা আহিছে, তাতে তেওঁ কাপোৰ সলাব, তিয়নিখন কিনিহে ভিতৰলৈ যাব। আমি অসমীয়া সমাজ আগৰ পৰা, সেইটো মই আৰ্টিকুল লিখিছোঁ, আমাৰ অসম লেখত প্ৰকাশ পাইছে। মই পাহৰো বেছি, এইটো বেমাৰটো আছে মোৰ, যি নহওক। গতিকে এই যে গোসানী মাতিছে, আৰু আজিকালি হেৰা বুলি মাতো, গোসানী মাতিছে, মাত নাই বোলে। আজি এই দিন দুপৰতে ইমান ধূপে ধুনীয়া, গোটেইখন গাঁওখন ঠাণ্ডা দেখোন, অ' গোসানী। তাৰপিছত ওচৰৰ মানুহজন দৌৰি আহিছে, অ' খুৰাদেউ আপুনি কাক মাতিছে? আই গোসানী ওলাইছে নহয়। অ' গোসানী ওলাইছে, কিবা পূজা কিবা হৈছে চাগে, কিবা নাম চাম গাইছে কিবা। অ' গোসানী এই হ'ল গুজৰিটো মাৰিলে ভিতৰৰ পৰা দেই। হেৰি কোনে মাতিলেও মতা মানুহ হৈছে, ঘৰৰ ভিতৰত কোন আছে? নহয়, আই গোসানী ওলাইছে, আমি পূজা অৰ্চনা কৰি আছে 2 সপ্তাহমান হ'ল। তাৰপিছত কি গোসানী ওলাইছো বোলে? নহয়, আই গোসানী ওলাইছে নহয়, পূজা কৰি আছো। আকৌ মানে ঐ গোসানী এফালে পানী কণ উঠাই দে, মই হাত ভৰি ধুব লাগে, চাহ কণ দে, মোৰ ভাগৰ লাগিছে নহয়, কিমান দূৰ আহিছো, তিয়নিখন লৈ আহ। এই হ'ল। আপোনালোকে কোনোবাই ৰেকৰ্ডিং কৰি আছে নেকি? এই গাঁৱলীয়া যে ভাষাত আছে যে, তই নাকে খৰিয়ে কি কৈছ বুলি জেওৰাডাল উঠাই নি ঘৰৰ ভিতৰত ধৰক ধৰক মাৰিছে নহয়। অ' মাই মৰিলো বুলি কৈ চেছ, আই গোসানী চেছ, পলাই পত্ৰং দিলে। সেই সাহসখন আজি ইয়াত বহি থকা কেইজনৰ আছে? পোনপটীয়া প্ৰশ্ন। বিজ্ঞান মনস্ক যাত্ৰা কৰিবৰ কাৰণে যাত্ৰা হ'ব, কিন্তু বিজ্ঞান মানসিকতা গঢ়িবৰ কাৰণে এনেকৈ জয়দীপ বৰুৱা ছাৰে সদৌ অসম ভিত্তিত আমাৰ দল গঠন কৰিছিলে। দীনেশ গোস্বামী ছাৰ, থিয়দৰ বৰুৱা ছাৰে আজি 50টা সোণালী জয়ন্তী অতিক্ৰম কৰিলে বিজ্ঞান মানসিকতা কৰিবৰ কাৰণে, কিন্তু সফল কিয় হোৱা নাই? সেই সাহসটো ইয়াত বহি থকা কেইজনৰ আছে, সেইটো ডাঙৰ প্ৰশ্ন। 3টা বজাত সকলোকে লগ পাম, বেছি নকওঁ, সৰু ল'ৰা কিবা কওঁতে লওঁতে থওঁতে নামঘৰ যেনেকৈ কয় ভুল হ'লে ক্ষমা কৰিব, মোকো ক্ষমা কৰিব। ধন্যবাদ।